হয় স্যার, কংগ্ৰেছ দলত যি দলত্যাগৰ জোৱাৰ উঠিছে, জ্যেষ্ঠ নেতাসকল ওলাই গৈছে। প্ৰথমতে ভূপেন বৰা, তাৰপাছত এতিয়া প্ৰদ্যুৎ বৰদলৈ। এই যিটো দলত্যাগৰ জোৱাৰ উঠিছে, এই বিষয়ে কি ক'ব? প্ৰথমতে মই তোমাৰ প্ৰশ্নটো অলপ শুদ্ধ কৰি ল'ম। তুমি কৈছা জোৱাৰ উঠিছে, মই জোৱাৰ বুলি নকওঁ, কাৰণ মই তেনেকুৱা কোনো জোৱাৰ দেখা নাই কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱা। মই এটা বস্তু দেখিছোঁ, সেইটো কি যে কংগ্ৰেছৰ দুজন অতি গুৰুত্বপূৰ্ণ নেতা, এজন অসম কংগ্ৰেছৰ এসময়ত তেওঁ সভাপতি আছিল, PCC চিফ আছিল ভূপেন বৰা, আৰু অন্যজন হৈছে প্ৰদ্যুৎ বৰদলৈ। প্ৰদ্যুৎ বৰদলৈ এতিয়া অসমৰ নগাঁও সমষ্টিৰ পৰা কংগ্ৰেছৰ MP। গতিকে এই দুজন বেছ শীৰ্ষস্থানীয় নেতা কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈছে। এতিয়া মই তোমাক এটা কথা কওঁ, এই দুজন নেতাৰ নাম দ্বিতীয়বাৰ মই এই কথাখিনি কওঁতে নকওঁ, কিয়নো তেওঁলোকৰ নাম উচ্চাৰণ কৰি মই তেওঁলোকক বিশেষ গুৰুত্ব দিব বিচৰা নাই। কিয়নো এজন ব্যক্তি হিচাপে তেওঁলোকে এই ব্যক্তিসকলে যে ভাৰতীয় জনতা পাৰ্টীলৈ গৈছে বা ভাৰতীয় জনতা পাৰ্টীৰ পৰা দুই এক ব্যক্তি আহিছে, কিন্তু কংগ্ৰেছৰ পৰা ভাৰতীয় জনতা পাৰ্টীলৈ যিসকল ব্যক্তি গৈছে, আৰু যি সময়ত তেওঁলোকে মনত ৰাখিবা যে তেওঁলোকৰ পৰম্পৰাটো মনত ৰখাটো দৰকাৰ। আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল যে গুজৰাটত পানীৰ পাইপে মুছলমানৰ তেজ যায়, আৰু তাৰ কাৰণে নৰেন্দ্ৰ মোদীক তেওঁ দায়ী কৰিছিল। আৰু PCC চিফ আগৰজনাই তেওঁ কি কৈছিলে, আৰু এই যে গ'ল যে MP জন, তেখেতে কি কৈছিল? বেলেগ একো নালাগে, তেওঁলোকৰ আগৰ কথাবিলাক। আৰু সেইদিনা জয়ন্ত মল্ল বৰুৱাই কংগ্ৰেছত থাকোঁতে কি কৈছিল? গতিকে প্ৰশ্নটো হৈছে যে এই মানুহবিলাকৰ তেওঁলোকৰ আচলতে নীতি আদৰ্শ বোলা কিবা বস্তু আছে নেকি? একো নাই। আজি এই সাংসদজনৰ বিষয়ে, আৰু এই সাংসদজনৰ বিষয়ে কিয়, প্ৰদ্যুৎ বৰদলৈৰ বিষয়ে কিয় মই নকওঁ বুলি কৈ আকৌ ক'বলৈ বাধ্য হ'লোঁ তেওঁৰ নামটো। প্ৰদ্যুৎ বৰদলৈ কিয় হিমন্ত বিশ্ব শৰ্মা সম্পৰ্কে সেই সময়ত ভাৰতীয় জনতা পাৰ্টীয়ে কি পুস্তিকা উলিয়াইছিল, প্ৰদ্যুৎ বৰদলৈ সম্পৰ্কে ভাৰতীয় জনতা পাৰ্টীয়ে কি ষ্টেটমেণ্ট দিছিল যে প্ৰদ্যুৎ বৰদলৈৰ দুৰ্নীতি সম্পৰ্কে, ভূপেন বৰা সম্পৰ্কে কি কৈছিল, আৰু ওলোটাই প্ৰদ্যুৎ বৰদলৈয়ে ৱাশ্বিং মেচিনৰ কথা কৈছিল কওঁ, এতিয়া সেই ৱাশ্বিং মেচিনত নিজে সোমাল। ভূপেন বৰাই কি কৈছিলে কওঁ বিজেপিৰ বিষয়ে। তাৰ মানে এটা কথা বুজা হ'ল যে এই ব্যক্তিসকলৰ এই যে নেতৃত্ব, শীৰ্ষস্থানীয় নেতৃত্বলৈ যে তেওঁলোকৰ আচলতে কোনো আত্মসন্মানবোধ নাই, কোনো আত্মমৰ্যাদা নাই তেওঁলোকৰ, আৰু তেওঁলোকৰ কাৰণে নীতি আদৰ্শ এইবিলাক কথাৰ তেওঁলোকৰ কাৰণে কোনো মূল্য নাই। নীতি আদৰ্শ, মতাদৰ্শ এইবিলাকৰ কোনো মূল্য নাই। প্ৰদ্যুৎ বৰদলৈ তেওঁ আগতে মন্ত্ৰী আছিল, দুটা টাৰ্ম, তেওঁ কেইটা টাৰ্মত মন্ত্ৰী আছিল তৰুণ গগৈৰ লগত, তৰুণ গগৈ মন্ত্ৰীসভাৰ। সেই মানুহজনে প্ৰশ্নটো হৈছে কি যে তেওঁলোকে যেতিয়া এবাৰ এই যে মানুহে কয় নহয় যে তোমাৰ মেন ইটাৰ্ছ, মানুহ খোৱা বাঘে এবাৰ মানুহৰ তেজৰ সোৱাদ যেতিয়া পাব নহয়, সি মানুহকে বিচাৰি পেলাই ফুৰে। গতিকে এওঁলোকে যে ক্ষমতাত যে আছিল নহয়, মন্ত্ৰী যে হৈছিল, গতিকে মন্ত্ৰী নোহোৱাকৈ MLA হ'লেও নহ'ব, সাংসদ হ'লেও নহ'ব,
মন্ত্ৰী হ'ব লাগিব আৰু মন্ত্ৰী হৈ তেওঁলোকে কি কৰে এই পাৱাৰটো তেওঁলোকে কি কৰে এই যিটো পজিশ্যনটো তেওঁলোকে কিহৰ কাৰণে ব্যৱহাৰ কৰে সেইটো হৈছে তেওঁলোকৰ নিজৰ ধন দৌলত ঘটা আৰু ক্ষমতা যিটো সাম্ৰাজ্য সেইটো বিস্তাৰিত কৰিবৰ কাৰণে গতিকে এতিয়া দেখিছে যে অসমত কংগ্ৰেছ যোৱা 10 বছৰ শাসনত নাই এতিয়া 2026ত কংগ্ৰেছ শাসনলৈ আহে নে বিজেপি শাসনলৈ আহে সেই কথাটো আমি ক'ব নোৱাৰোঁ হয়তো এখেতে ভাবিছে প্ৰদ্যুৎ বৰদলৈ যে নাহিব নেকি যদি নাহে মই যদি আকৌ কংগ্ৰেছত থাকি যাওঁ মই কিমান দিন মন্ত্ৰী নোহোৱাকৈ থাকিব পাৰিম পদবী নোহোৱাকৈ এওঁলোক থাকিব নোৱাৰে কিন্তু দুখৰ বিষয় এইটোৱে যে মই কংগ্ৰেছৰ সন্দৰ্ভতো কওঁ বিজেপিৰ কথাটো ক'লোৱে যে এওঁলোক যেতিয়া কংগ্ৰেছত আছিল এওঁলোকক তেওঁলোকে কুকুৰে কাঁইট নোখোৱাকৈ তেওঁলোকে গালি পাৰিছিল সমালোচনা কৰিছিল আৰু যেতিয়া তেওঁলোকে আৰু এওঁলোকেও সমালোচনা কৰিছিলে তেতিয়া বিজেপিক এতিয়া তেওঁলোকে কোনটো নাক লৈ কোনখন মুখ লৈ তাত গৈ পেলাই বিজেপিত তেওঁলোকে জইন কৰিছে কিন্তু এই ক্ষেত্ৰত মোৰ আৰু এটা কথা ক'ব লগা আছে সেইটো কি যে ভূপেন বৰাৰ দৰে মানুহ কংগ্ৰেছৰ কংগ্ৰেছত কেনেকৈ কংগ্ৰেছ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব পাৰে কেন্দ্ৰীয় নেতৃত্ব কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই এইবোৰ কি বিচাৰ খোচাৰ কৰি তেওঁক নেতৃত্ব দিছিলে অসমৰ এইটো এটা প্ৰশ্ন থাকি যায় 2 নম্বৰ কথা সিদিনা তেওঁ মানে দলৰ পৰা পদত্যাগ কৰিব আৰু তাৰ 2 দিন কি 3 দিন আগতে তেওঁক কি দায়িত্ব দিছিলে বিৰোধীৰ লগত আলোচনা কৰাৰ কাৰণে এই দলটো তেওঁলোকৰ মানে দলীয় নেতৃত্বৰ শীৰ্ষস্থানীয় নেতৃত্বৰ বা তেওঁলোকৰ হাইকমাণ্ডৰ কি আণ্ডাৰষ্টেণ্ডিং সেইটো আমি ক'ব লাগিব কিন্তু হয় আজি আমি বিৰোধী দলৰ পক্ষে লাগি আছোঁ বা আমি অসমৰ ৰাইজে লাগি আছে অসমৰ ইমান বুদ্ধিজীৱী লেখক বুদ্ধিজীৱীয়ে তেওঁলোকক কৈছে উপায় নাই আমি কৈছোঁ এই কথাটো আৰু ক'ব লাগিব সেইটো কথাটো বৰ্তমানৰ যিটো ৰাজনৈতিক যিটো পৰিস্থিতি কিন্তু লগতে আমি এই কথাটো নোকোৱাকৈ থাকিব নোৱাৰোঁ বা কোৱা উচিত যে তেওঁলোকে কি ধৰণৰ মানুহ হওক এই ভূপেন বৰাৰ দৰে মানুহ যিজন 3 দিন আগত 3 দিন পিছত তেওঁ কংগ্ৰেছ ত্যাগ কৰি তেওঁ বিজেপিত জইন কৰিলে সেইজন মানুহক আকৌ বিৰোধী কংগ্ৰেছৰ ফালৰ পৰা কি কাৰণে তেওঁক দায়িত্ব দিয়া হৈছিলে অন্যান্য বিৰোধী দলৰ লগত কথা পাতিবৰ কাৰণে হোৱাট ইজ দিছ ঠিক একেধৰণৰ এই প্ৰদ্যুৎ বৰদলৈ একেধৰণৰ গতিকে সেইটো কিন্তু এটা গুৰুত্বপূৰ্ণ কথা আৰু সেইটো কংগ্ৰেছে চিন্তা কৰিব লাগিব বাকী আমি ৰাইজে চিন্তা কৰিব লাগিব এই কথাটো যে এই ধৰণৰ যিবোৰ দুমুখীয়া চৰিত্ৰৰ যিবোৰ ব্যক্তি ৰাজনীতিত আছে তেওঁলোকৰ চৰিত্ৰ উদঙাব লাগিব আৰু কেৱল তেওঁলোকে টকা পইচা আৰু ক্ষমতাৰ বলত তেওঁলোকক নিৰ্বাচনত তেওঁলোকক ভোট দিয়াটো তেওঁলোক যেনেকুৱা নিকৃষ্ট পৰ্যায়ৰ মানুহ তেওঁলোকৰ যেনেকৈ কোনো ধৰণৰ ব্যক্তিত্ব নাই আৰু সেই মানুহবিলাকক কিন্তু আমি ভোটাৰসকলেও কিন্তু এই সম্পৰ্কত সতৰ্ক হ'ব লাগিব এনেকুৱা মানুহক ভোট দিব নালাগিব সেইটোৱে কওঁ